নমস্কাৰ এই মুহূৰ্তৰ বিগ পলিটিকেল নিউজ ক্ৰমত আকৰ্ষণীয় হৈ পৰিছে ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণক্ষেত্ৰ বিধায়ক অখিল গগৈ ইটোৰ পিছত আনটো আক্ৰমণেৰে থকা হৰকা কৰিছে শাসকীয় দল বিজেপি আৰু এআইডিএফৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলক অখিল গগৈৰ মন্তব্য যে বিজেপি আৰু এআইডিএফৰ মাজত বন্ধুত্বৰ সম্পৰ্ক আছে বিজেপিয়ে যি কয় তাকে কৰে মৌলানা বদৰুদ্দিন আজমলে আৰু অখিল গগৈয়ে ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনী ৰণদংকা বজাই তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই থকা হৰকা কৰিলে মৌলানা বদৰুদ্দিন আজমলক আৰু শাসকীয় দল বিজেপিক অখিল গগৈৰ মন্তব্য যে বিজেপি চৰকাৰক ভাঙিবলৈ হাজু হক মুছলমান জনতা কাৰণ যোৱা 10টা বছৰে মুছলমান জনতাক হাৰাশাস্তি কৰি আহিছে শাসকীয় দল বিজেপিয়ে মুছলমান জনতাক প্ৰতিটো দিনে হাৰাশাস্তি কৰি আহিছে বিজেপিয়ে মুছলমান জনতাৰ হকে কোনো ধৰণৰ কাম কৰা নাই শাসকীয় দল বিজেপিয়ে যদি দেশৰ গণতন্ত্ৰ বজাই ৰাখিব লাগে যদি দেশৰ সংবিধান ৰক্ষা কৰিব লাগে তেনেহলে এবাৰ বিজেপিক বৰ্জন কৰক সমান্তৰালকৈ বিজেপিৰ লগে লগে এআইডিএফ দলকো বৰ্জন কৰক এই আহ্বান জনাইছে বিধায়ক অখিল গগৈ এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ বিগ পলিটিকেল নিউজ বিজেপি চৰকাৰক ভাঙিবলৈ হাজু হক মুছলমান জনতা এই আহ্বান জনাইছে অখিল গগৈয়ে বিজেপি চৰকাৰক ভাঙিবলৈ হাজু হক যোৱা 10 বছৰে শাসনত থাকি মুছলমান লোকৰ ওপৰত অত্যাচাৰ চলালে বিজেপি চৰকাৰে বিজেপি চৰকাৰৰ দিনত কেৱল অশান্তিত থাকিল মুছলমান লোক মন গলে মুছলমান লোকৰ ঘৰ ভাঙিলে বুলডোজাৰ চলালে বিজেপি আৰু এআইডিএফক বৰ্জন কৰাটো অত্যন্ত প্ৰয়োজন বস্তুৰ দাম বঢ়াই জনতাৰ ডিঙি চেপি ধৰিছে বিজেপি চৰকাৰে মূল্য বৃদ্ধিৰ দ্বাৰা মাধমাৰ খুদাইছে বিজেপি চৰকাৰে জনতাক অসমৰ মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ গাদ্দাৰজনৰ নামে হৈছে বদৰুদ্দিন আজমল ধুবুৰীৰ সাংসদ কিন্তু কাম কৰে খুজাই মন্তব্য কৰিছে অখিল গগৈ ধুবুৰীৰ জনতাক খেজুৰ ঠাণ্ডা পানী আৰু ফু দি থাকে বদৰুদ্দিন আজমলে তাৰ বাহিৰে ধুবুৰী একো উন্নয়নমূলক কামেই নকৰিলে বদৰুদ্দিন আজমলে বিজেপি আৰু এআইডিএফৰ মাজত বন্ধুত্ব সম্পৰ্ক আছে ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আজমল আৰু বিজেপিৰ বিৰুদ্ধে এনেধৰণে ৰণহুংকাৰ দিলে অখিল গগৈ সৰব হল অখিল গগৈ বিজেপিৰ বিৰুদ্ধে মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে থকা হৰকা কৰিলে অখিল গগৈ এই মুহূৰ্তত অখিল গগৈ ভাষণৰ কিয়দাংশ আমাৰ লগত আছে কি কৈছে কেনেধৰণে ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই গৰজি উঠিছে অখিল গগৈ মন দি বদৰুদ্দিন আজমল ডাঙৰীয়া যেতিয়া ভোট বিচাৰি গৈছিলে হাজাৰ হাজাৰ মুছলমান মানুহে কৈছে যে কৰিমউদ্দিন বৰভূঞা কোবে বদৰুদ্দিন আজমল কোবে আপোনালোকে গম পায়নে একদম কৰিমগঞ্জৰ পৰা এইবাৰ বদৰুদ্দিন আজমলৰ পাৰ্টি আমাৰ চাচাৰ পাৰ্টিটোক তাৰ পৰা চাফা কৰি দিয়া আপোনালোকে যদি খবৰ ৰাখিছে তেতিয়াহ'লে গম পাব যে এইবাৰ নগাঁৱত মানুহে যি সিদ্ধান্ত লৈছে ডিব্ৰুগড়ৰ মানুহে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত ধুবুৰীৰ মানুহে ল'ব নে নলয় ধুবুৰীত দিবনে নিদিয়ে সঁচাকে দিবনে দিব আপোনালোকে চাওক কিয় আমি বিজেপিক বৰ্জন কিয় আমি এআইডিএফক আপোনালোকে আগতে আমি 1 কিলো নিমখ কিনি খাইছিলো 3 টকা দাম হয়নে এতিয়া 1 কিলো পেকেট নিমখৰ দাম 30 টকা এই টকা 1 কিলো নিমখৰ দাম আছিলে কিমান 3 টকা এতিয়া হ'ল কিমান 20 টকা 30 টকা দাম বাঢ়িলে কিমান 27 টকা কাৰ দিনত কিন্তু কি বুলি কৈছিলে আমাক কি বুলি গেৰাণ্টি দিছিলে মেহেংগা হটাएंगे মূল্য বৃদ্ধি ৰোধ কৰিম বুলি কৈছিলে নে নাই কৈছিলে কিন্তু দাম 3 টকাৰ পৰা 27 টকা বঢ়াব পৃথিৱীত বস্তুৰ দাম ইমান বাঢ়ে নেকি
কেতিয়াও নাপায় মানে এটা মুৰ্গীৰ দাম আছিলে মুৰ্গীৰ কণীৰ দাম আছিলে মুৰ্গীৰ ডিমৰ দাম আছিলে 3 টকা এতিয়া সেই মুৰ্গীৰ দাম ডিমৰ দাম 8 টকাৰ পৰা 10 টকা এটা গেছ চিলিণ্ডাৰৰ দাম আছিলে 410 টকা নৰেন্দ্ৰ মোদী কি কয় নৰেন্দ্ৰ মোদী অহাৰ আগতে আমাৰ মনমোহন সিং ডাঙৰীয়াৰ দিনত এটা গেছ চিলিণ্ডাৰৰ দাম আছিলে 410 টকা আৰু নৰেন্দ্ৰ মোদীয়ে এই গেছ চিলিণ্ডাৰৰ দাম কৰিলে 1152 টকা কিমান কৰিলে 1152 টকা হয়নে 1 কেজি মচুৰ দাইল কিনি খাইছিলো 45 টকাৰ পৰা 47 টকাৰ ভিতৰত আৰু মোদীয়ে এতিয়া আহি 1 কেজি মচুৰ দাইলৰ দাম কৰিলে 110 টকা হয়নে কিন্তু দাম বহোৱাৰ পাছতো যদি কোনোবাই কয় যে আপোনালোকে বহুত দাম বহাইছে আপোনালোকৰ চৰকাৰে বেয়া কাম কৰিছে লগে লগে যিজন মানুহে প্ৰতিবাদ কৰে তেওঁ জেলত গৈছে হয়নে নহয় মাত পাতিলে জেলত দিয়ে নে নিদিয়ে মই কিমানবাৰ জেলত গলো জানে বিজেপি চৰকাৰ দিনত মই 16 বাৰ জেলত গৈছো 16 জানেনে মই নিজে কৈছিলো যে কাজিৰঙাত উদ্ধাৰ কৰিছে এইটো অন্যায় কাজিৰঙাৰ মানুহৰ 1965 চনৰ ম্যাদী পট্টা আছে মাটিৰ ম্যাদী পট্টা আছে 1965 চনৰ মাটিৰ ম্যাদী টকাৰ পট্টা থাকিলে তেওঁলোক বিদেশী হ'ব নেকি 1971 চনৰ পাছত আহিলে বিদেশী হয়নে নহয় যদি 1965 চনৰ ম্যাদী পট্টা আছে তাৰমানে ম্যাদী পট্টা আছে মানে তাৰো বহুত আগতে আহিছে তেওঁলোক তেতিয়া ম্যাদী পট্টা পাব হয়নে নহয় 1965 চনত ম্যাদী পট্টা থকা কাজিৰঙাৰ মানুহবিলাকক তেতিয়া উচ্ছেদ কৰিছিলে আন কোনো দল আছে মই আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সন্মুখত থিয় দিছে খবৰ জানে মোক তেতিয়া গুলিয়াই দিছে মই নিয়ম মতে গৈছিলো মই কোনো বেআইনী কাম কৰিবলৈ যোৱা নাছিলো মই মুছলমানক সহায় কৰিবলৈ যোৱা নাছিলো মই মিয়া মানুহক সহায় কৰিবলৈ যোৱা নাছিলো মই কোনো বিদেশীক সহায় কৰিবলৈ যোৱা নাছিলো মই 1965 চনত ম্যাদী পট্টা থকা অসমৰ খেতিয়কক সহায় কৰিবলৈ গৈছিলো আৰু যেতিয়া নিয়ম অনুসৰি মানুহক সহায় কৰিবলৈ গৈছিলো তেতিয়া মোলে গুলিয়াই দিছিলে মই যেনে তেনে বাচিলো মোৰ কাষতে থকা দুজন মানুহ মৰিব দুজন মানুহ শ্বহীদ হ'ব আৰু মোক সমাজৰ কাৰণে জেললৈ এইটো হ'ল বিজেপিৰ অত্যাচাৰ তাৰপিছত যেতিয়া কেব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট বাংলাদেশৰ পৰা হিন্দু মানুহ ইয়ালৈ আনিম বুলি যেতিয়া আইন আনিলে তাৰ যেতিয়া বিৰোধিতা কৰিলো কোনো কেছ নথকাকে মোক NSA নেশ্যনেল চিকিউৰিটি এক্ট লগাই ডিব্ৰুগড়ত মোক সমাজ জেলত ৰাখিলে মনত আছে আপোনাৰ তাৰপিছত যেতিয়া আহিলে তাৰ বিৰুদ্ধে গোটেই অসমৰ মানুহে প্ৰতিবাদ কৰিলে মোক ধৰি লৈ গৈ 1 বছৰ 8 মাহ জেলত ৰাখিলে জানে আপোনালোকে আৰু জেলৰ পৰাই মই তেতিয়া চহী কৰি দিলো যে মই ইলেকশ্যন খেলিম মই জেলত থকা অৱস্থাতে মোক কোনেও নেদেখাকে শিৱসাগৰৰ মানুহে মোক জেলত ভোট দি জিকাই কৰিলে এইকাৰণে যে বিজেপিয়ে বেয়া কাম কৰিছে বিজেপিয়ে অন্যায় কৰিছে বিজেপিয়ে মাফিয়াগিৰি কৰিছে বিজেপিয়ে দাদাগিৰি কৰিছে হয়নে নহয় বিজেপিৰ দাদাগিৰি বাঢ়ি গৈছে নে নাই হিমন্তৰ দাদাগিৰি বাঢ়ি গৈছে নে নাই বিজু হাজৰিকাৰ দাদাগিৰি বাঢ়ি গৈছে নে নাই অসম পুলিচৰ দাদাগিৰি বাঢ়ি গৈছে নে অসম পুলিচে অন্যায়ভাৱে হৈছে আমি ইয়াৰ প্ৰতিবাদ কৰিব লাগে নে নালাগে আৰু যদি প্ৰতিবাদ কৰিব লাগে তেতিয়াহ'লে আটাইতকৈ বঢ়িয়া প্ৰতিবাদটো হ'ল 2024 চনত বিজেপিৰ বিৰুদ্ধে একেলগতে আমি কংগ্ৰেছক ভোট দিব দিবনে নিদিয়ে আপোনালোকে দেখিছে যে আজিকালি কথা ক'লে লগে লগে জেল কথাটো বাদেই দিয়ক ফেচবুকত এটা বাক্য লিখিলেও জেল হয়নে তাৰমানে কি আমাৰ দেশত গণতন্ত্ৰ ইহঁতি হত্যা কৰিছে হয়নে এটা খবৰ দিম দেই 2024 চনত যদি বিজেপি এবাৰ যদি নিৰ্বাচনত জিকে 2025 চনত RSSৰ জন্ম হোৱাৰ 100 বছৰ পূৰ হ'ব আৰু RSS জন্ম হোৱাৰ 100 বছৰ পূৰ হোৱাৰ লগে লগে শতবৰ্ষৰ ভাৰতৰ সংবিধানখন বদলি কৰি তেওঁলোকে ভাৰতৰ গণতান্ত্ৰিক দেশখনক ধৰ্ম নিৰপেক্ষ দেশখনক তেওঁলোকে হিন্দু ৰাষ্ট্ৰত পৰিণত কৰিব
খবৰটো পাইছেনে আপোনালোকে সকলোৱে? সঁচাকে পাইছেনে? সঁচাকে পাইছেনে নাই? পাইছেনে নাই? পাইছেনে? যদি সঁচাকে বুজি পাইছে আপোনালোকে, এটাও ভোট কোনো পধ্যে আপোনালোকে বিজেপিক নিদিব। দিব নেকি কোনোবাই? দিব নেকি কোনোবাই? দিব নেকি? আৰু বিজেপি বন্ধু এজন আছে নহয়, জানেনে নাই? কি নাম? মামাৰ বন্ধু চাচাক চিনি পায়নে নাই? হয়নে নহয়? 2026 চনত আমি সিদ্ধান্ত লৈছো, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ, আমি 3 গগৈ উজনি অসমত ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছো যে 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। 2026 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম, তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চকীখনৰ লগত আৰু এখন চকী আমি তলা চাবিৰে বান্ধি দিম। এই চকীখন কাৰ হব? কাৰ হব? কাৰ হব? কাৰ চকী? চাচাৰ চকীখন মামাৰ লগত এনেকে তলা চাবিৰে, হয়নে? তলা চাবিৰে এনেকে বান্ধি ব্ৰহ্মপুত্ৰত একেলগতে দলিয়াই দিম। দুইজনে গৈ বাংলাদেশ পাই যাব। এজনে বাংলাদেশৰ হিন্দুৰ লগত থাকিব, এজনে হ'বনে নাই? 26 চনত যদি সঁচাকে বিজেপি চৰকাৰ ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে, 2024 চনৰ লোকসভা নিৰ্বাচনত আপোনালোকে ৰকিবুল হুছেইনক ভোট দিব লাগে। চবে হাত দঙা নাই। ৰকিবুল হুছেইন ডাঙৰীয়াক ভোট দিব নে নিদিয়ে? চবৰ হাতখিনি চাম দে, দিছে নে নাই চাইছো। সকলোৱে কওকচোন, দিব নে নিদিয়ে? ভোট দিব নে নিদিয়ে? সঁচাকে ৰকিবুল হুছেইনক ভোট দিব নে নিদিয়ে? কেইজন মানে এতিয়াও হাত দঙা নাই, দিব নে নিদিয়ে? দিব নে নিদিয়ে? দিব। একদম শান্তি লাগিছে দেই, শান্তি লাগিছে। মই আপোনালোকক 2টা উদাহৰণ বিশেষ কৰি দিম। 2টা উদাহৰণ। এটা, AIDF কেনেকে বিজেপিৰ এজেণ্ট চাব দেই। অলপ 2 মিনিট এইডোখৰ ৰাইজে কথা পাতি থাকক, এইডোখৰ ৰাইজে কথা পাতি থাকক, ইয়াত আমি ভাষণ দিব নিচিনা। এতিয়া দুটা উদাহৰণ, সৰু সৰু 2টা উদাহৰণ। 1 নম্বৰ, এইবাৰ ৰাজ্যসভাৰ নিৰ্বাচন হৈছিলে নে? এইবাৰ ৰাজ্যসভাৰ নিৰ্বাচনত আমি উঠাইছিলো ৰিপুন বৰা আৰু বিজেপিয়ে উঠাইছিলে পবিত্ৰ মাৰ্ঘেৰিটা, মনত আছেনে? সেই ইলেকশ্যনটোত কি কৰিলে জানে? এদিন মই বিধানসভাত বহি আছো। বিধানসভাতটো আপোনালোকে জানে চাগে যে বিধানসভাৰ আটাইতকৈ দমদাৰ MLA টো মই বুলি জানে না? মই বহি থাকিলে হিমন্তই এনেকুৱা কৰি থাকে বুলি জানে নে নাই? মামাৰ কলিজাখন কপি থাকে বুলি জানে নে নাই? মই বহি আছো, বহি থাকোতে হঠাতে আহি মোৰ কাষত AIDFৰ এজন নেতা আৰু দালাল কৰিমুদ্দিন গৰফিয়া নামৰ মানুহজন মোৰ কাষত বহি। নামটো শুনিছেনে? সাজু বুলি কয়। এক পৃথিৱীৰ 2 নম্বৰী মানুহ যদি আছে, সেইটোৱে আটাইতকৈ 2 নম্বৰ মই আজিলৈকে দেখা পাইছো। সেই মানুহজন মোৰ কাষতে আহি বহিলে কলে, অখিল দা অলপ কওকচোন, বোলে এটা কথা কবৰ কাৰণে। অলপ কওক। বোলে আপুনি এটা সহায় কৰিব লাগে। অলপ কওকচোন। বোলে ৰাজ্যসভাৰ নিৰ্বাচনত আপুনি বিজেপিক ভোট দিব লাগে। আপুনি বিজেপি মানুহ নেকি? বোলে নহয়, আপুনি কথাটো বুজা নাই। মই কওকচোন কি? বোলে মুছলমান মানুহে যদি বিজেপিক ভোট দিওঁ, গম পালে আমাৰতো একদম ডিঙি কাটি দিব। কিন্তু আপোনাক কোনেও সন্দেহ নকৰে, আপুনি ইমান ডাঙৰ নেতা, আপোনাক কোনেও সন্দেহ নকৰে। গতিকে আপুনি ভোটটো যদি দিয়ে, আমি আপোনাক 3 কোটিৰ পৰা 5 কোটি টকা দিম। মই কি বুলি এনেকে চালো, মোৰতো খংটো বেছি বুলি জানে, লগে মানুহটো তাৰ পৰা উঠি পলাম। মই একদম নিজৰ অভিজ্ঞতাৰ পৰা কৈছো, একদম ব্যক্তিগত অভিজ্ঞতাৰ পৰা। সেইকাৰণে মই আপোনালোকক খাটাংকে কওঁ, বদৰুদ্দিন আজমল পাৰ্টি হ'ল বিজেপিৰ দালাল। AIDF হ'ল বিজেপিৰ দালাল, হয়নে? চবে মানিছে নে নাই? কথা মানিছে। 2 নম্বৰ উদাহৰণ। 2 নম্বৰ
আপোনালোকৰ মনত আছেনে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছতে এদিন বদৰুদ্দিন আজমলৰ ভায়েক সিৰাজউদ্দিন আজমল আৰু গোটেই AIDFৰ MLA বিলাক হিমন্ত বিশ্বৰ ওপৰলৈ গ'ল অফিচলৈ যোৱা নাই ডাইৰেক্টলি ঘৰলৈ গ'ল কোৱাৰ্টাৰ গ'ল 2-3 ঘণ্টামান তেওঁলোকে কোৱাৰ্টাৰত আছে বাহিৰত CV বিলাক ৰৈ আছে AIDF যেতিয়া বিজেপিৰ ওচৰলৈ যাব চবেতো বেয়াই ভাবিব হয়নে নহয় তো গোটেই TV বিলাকে বাহিৰত ৰৈ আছে কি হ'ল 2 ঘণ্টামানৰ পাছত মোৰ ফোনলৈ এটা WT মেছেজৰ এটা কপি আহিছে মই চাইছো এজন SPয়ে মোলে এটা WhatsApp মেছেজ দিছে মই খুলি চাই দেখিছো WT মেছেজ কি আছে চালো তাত লিখা আছে এটো CMৰ WTA মেছেজ হিমন্ত বিশ্ব শৰ্মাই সহি কৰি লিখি দিছে উজনি অসমৰ সব DC আৰু SP বিলাক যে এই যে আগৰ খেতি করতে করে আগর মানে জানা না আগর মানে এই যে সেন যে বনাইলে নহয় তারপর কিবা হাসি গছ বুলি কও আমি এফালে আগর বুলি কয় হয়নে আতর যে বনাই আতর বনোৱা আগৰ গছজোপা এনেকে বুলি অর্ডার দিছে যে আতর বনোৱা আগৰ গছজোপা যদি গাড়ীত আহে অসমৰ কোনো পুলিচে ৰাস্তাত ধৰিব নালাগে কোনে বিজনেসটো কোনে কৰে আজমলৰ বিজনেস হয় না নহয় তাৰ মানে MLA বিলাকে গৈ মুছলমান মানুহক মাৰিব নালাগে বুলি কোৱাকে নাই মুছলমান মানুহৰ ঘৰবিলাক উচ্ছেদ কৰিব নালাগে বুলি কোৱা নাই মাদ্ৰাসাবিলাক ভাঙিব নালাগে বুলি কোৱা নাই আমাৰ যুৱকবিলাকক বুকুতে গুলিয়াই দিব নালাগে বুলি ক'বলৈ যোৱা নাই কি বুলি ক'বলৈ কৈছে বদৰুদ্দিন আজমলৰ ব্যৱসায়টোৰ কথা ক'বলৈ কৈছে কথাটো বুজিলে তো সেই কাগজখন পাই মই আচৰিত তাৰপিছত অলপ দেৰি পিছত দেখিছো টিভিত মই চাই আছো লাইভত একদম সিৰাজউদ্দিন আজমল আহি টিভিত কৈ আছে যে হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মনত আছে নে আপোনালোকৰ ডাইলগটো মনত আছে নে কৈছিলে নে নাই কৈছিলে এতিয়া এই পাৰ্টিটো গাদ্দাৰ পাৰ্টি হয়নে নহয় AIDF সঁচাকে গাদ্দাৰ হয়নে নহয় AIDF আপোনালোকক গাদ্দাৰি কৰিছে নে নাই বদৰুদ্দিন আজমল গাদ্দাৰ হয়নে নহয় বদৰুদ্দিন আজমল গাদ্দাৰ হয়নে নহয় মুছলমান জাতিৰ গাদ্দাৰ কোন মুছলমান জাতিৰ গাদ্দাৰ কোন সংখ্যালঘুৰ গাদ্দাৰ কোন সংখ্যালঘুৰ গাদ্দাৰ কোন সংখ্যালঘুৰ গাদ্দাৰ কোন সংখ্যালঘুৰ গাদ্দাৰ কোন আপোনালোকে সকলোৱে চিঞৰ নাই এতিয়াও মৰম আছে তাৰমানে ন সংখ্যালঘুৰ গাদ্দাৰ কোন সংখ্যালঘুৰ গাদ্দাৰ কোন মুছলমানৰ গাদ্দাৰ কোন মুছলমানৰ বিশ্বাসঘাতক কোন হয়নে হয় মই কি কাৰণে আপোনালোকক খবৰলৈ আহিছো শ্ৰদ্ধেয় ৰায় এইবাৰ গাদ্দাৰ বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা বিদায় লাগে বদৰুদ্দিন আজমলক আপোনালোকে যোৱা 3বাৰ ইলেকশ্যনত জিকালে 15 বছৰ কি পালে মই শুনিছো যে বদৰুদ্দিন আজমলে দুখীয়া মানুহৰ মাজত বেটেৰী ৰিক্সা বিলাই আছে আপোনালোকৰ ইয়াত পাইছে নেকি কোনো ক'ত বিলাইছে ক'ত বিলাইছে বুজাই ক'ত বিলাইছে MP কোৰ বস্তু বিলাইছে ক'ত মেডিকেল কলেজ বুলি বনাইছে ক'ত বনাইছে MP কোৰ বনাইছে ক'ত হয়নে তাৰপাছত আৰু বোলে কিবা ছুপাৰ ফৰ্টি কৰিছে বোলে হয়নে বোলে একদম চোকা ল'ৰাবিলাকক বোলে একদম বোলে মেডিকেলত চিট দিছে IAS বনাইছে আপোনালোকৰ ধুবুৰীৰ পৰা কেইজন IAS হ'ল বদৰুদ্দিন আজমলৰ স্কুলত পঢ়ি কেইজন IAS হ'ল নেকি তাৰমানে ধুবুৰীৰ পৰা ভোট ল'ব আৰু কামটো কৰিব খোজায় আৰু ব্যৱসায়টো কৰিব আগৰ হয়নে আঁতৰৰ ব্যৱসায় হয়নে নহয় তাৰমানে ধুবুৰীৰ কাৰণে কি দিয়ে মই শুনিছো 3টা বস্তু দিয়ে ধুবুৰীত 1 নম্বৰ বোলে ঈদত খেজুৰ দিয়ে হয়নে 2 নম্বৰ বানপানী হলে ঠাণ্ডা পানী দিয়ে হয়নে আৰু 3 নম্বৰ কি কয় বটল এটা দিয়কচোন আৰু 3 নম্বৰ ইলেকশ্যন আহিলে
এই তিনিটাই দিয়ে নহয় জানো আৰু কিবা দিয়ে নেকি আৰু একো নিদিয়ে এতিয়া ফুল হ'বৰ কাৰণে সদায় MP পাতি থাকিব নেকি ঠাণ্ডা পানী খাবৰ কাৰণে সদায় MP লাগে নেকি এই কি কয় খেজুৰ খাবৰ কাৰণে সদায় MP লাগে নেকি লাগে নেকি মই আপোনালোকক এটাই কথা ক'ব কৈছো আপোনালোকে ৰকিবুল হুছেইন ডাঙৰীয়াক জিকাই দিয়ক যদি কংগ্ৰেছৰ চৰকাৰ হয় ৰকিবুল হুছেইন দপদপাই থকা ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ব ভাৰতৰ সংখ্যালঘু বিভাগৰ মন্ত্ৰী হ'ব ৰকিবুল হুছেইন ডাঙৰীয়া আৰু বদৰুদ্দিন আজমল যদি জিকে আৰু কংগ্ৰেছৰ যদি চৰকাৰ হয় তেতিয়াহ'লে কি হ'ব দিল্লীত গৈ চেল খাই পৰি থাকিব হয় নে নহয় একোডাল কৰিব নোৱাৰে বেছিভাগ সময় আৰবত থাকিব আকৌ ইলেকশ্যনৰ সময়ত ফু দিবলৈ আহিব হয় নে নহয় গতিকে কাক ভোট দিব আৰু যদি ধৰক আপোনালোকে ইয়াতে ৰকিবুল হুছেইনক জিকাই দিলে কিন্তু চৰকাৰ হ'ল বিজেপি ধৰক আপোনালোকে ৰকিবুল হুছেইনক জিকাই দিলে চৰকাৰ হ'ল বিজেপি কিন্তু তাৰ পাছতো কংগ্ৰেছৰ 100জন MP থাকিব দিল্লীত হয়নে 100জন MPয়ে নৰেন্দ্ৰ মোদীক এনেকে হিলাই দিব পাৰিব বদৰুদ্দিন আজমলে কি কৰিব যদি বদৰুদ্দিন আজমলক জিকাই দিলে আৰু চৰকাৰ যদি বিজেপি হ'ল বদৰুদ্দিন আজমলে মনে মনে ভোটটো বিজেপিকে মাৰিব নাই ৰাজ্যসভাত তেওঁলোকে ভোট দিছে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিছে গতিকে মই আপোনালোকক সকলোকে হাতজোৰ কৰি অনুৰোধ কৰিছো শ্ৰদ্ধেয় ৰাইজ অসমক যদি বচাব খোজে ভাৰতক যদি বচাব খোজে ভাৰতৰ সংবিধান যদি বচাব খোজে দেশক যদি গণতান্ত্ৰিক ৰাষ্ট্ৰ কৰি ৰাখিব খোজে দেশত যদি হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব নোখোজে আৰু যদি সংখ্যালঘু মানুহৰ জীৱন আৰু সম্পত্তি নিৰাপদ কৰিব খোজে তেতিয়াহ'লে এইবাৰ আমি বিজেপি আৰু AIDF দুইটা পাৰ্টিকে বাই বাই টাটা লাগিবনে নাই চাচাক আমি দূৰতে চাচা আপুনি নাহিলেও হ'ব বুলি কৈছে হ'ব পাৰিবনে নাই হ'ব পাৰিবনে নাই হ'ব পাৰিবনে নাই মহিলাসকলে বেছিকে হাত দিব নাই মই আপোনালোকক এটা কথা ক'ব কৈছো শ্ৰদ্ধেয় ৰাইজ যেতিয়া আমি যোৰহাটত যেতিয়া মামাৰ বুকুখন কপাই দিলো গৌৰৱ গগৈ যেতিয়া জিকিবলৈ গলে তেতিয়া মামাই ভয় খাই কি উলিয়ালে জানেনে অৰুণোদয়ৰ এখন ভুৱা কাৰ্ড এখন উলিয়ালে ফৰ্ম এখন উলিয়ালে ইয়ালৈ আহিছে নেকি ধুবুৰীলৈ এখন অৰুণোদয় ফৰ্মখন আহিছে নেকি আপোনালোকে অৰুণোদয় ফৰ্মখন ভুৱা নকলি ফৰ্ম চাবচোন মহিলাসকলক কৈছো মহিলাসকলে ফৰ্মখন চাবচোন সেই ফৰ্মখন চৰকাৰী আমাৰ ফৰ্ম মইতো MLA হয়নে নহয় মইতো জানো চৰকাৰী ফৰ্মখনত মাজত থাকে অশোক স্তম্ভ আৰু বিজেপিয়ে দিয়া এই ফৰ্মখনত আছে পদুমৰ ফুল 2 নম্বৰ পদুমৰ ফুলে অৰুণোদয় দিব পাৰিব নেকি কোনে পাৰে চৰকাৰে দিব হয়নে নহয় অশোক স্তম্ভহে অৰুণোদয় দিব পাৰিব 2 নম্বৰ আপোনালোকে বিজেপিৰ ফৰ্মখন চাবচোন অৰুণোদয় বিজেপিৰ অৰুণোদয় ফৰ্মখন চালে দেখিব যে তাত বেংক একাউণ্ট লিখিবৰ কাৰণেও জাগাটো থৈ দিয়া নাই চাইছে নে নাই ফৰ্মখন চাব অৰুণোদয়ৰ কাৰণে আটাইতকৈ ডাঙৰ বস্তুটো হ'ল বেংক একাউণ্ট পইচাটো ক'ত ভৰাব বেংক একাউণ্টত দিব হয়নে নহয় এতিয়া ফৰ্মখনত প্ৰথম বস্তুটোৱে থাকিব লাগিব যে বেংক একাউণ্টৰ নাম্বাৰটো কিমান কিন্তু বিজেপিয়ে উলিওৱা এই যিখন ফৰ্ম এইখনত বেংক একাউণ্টৰ নাম্বাৰটো নাই কাৰণ এইখন এখন নকলি ফৰ্ম বুজিলে নে যেতিয়া আমি যোৰহাটত হৰুৱাই দিবলৈ ললো তেতিয়া মামাই ভয় খাই খৰ ধৰকে অসমীয়া দেখাৰ কথা আছে নহয় মিছা কথা ঠেং চুটি বুলি খৰ ধৰকে পুৱা এখন নকলি ফৰ্ম উলিয়াবলৈ যাওঁতে বেচেৰাই বেংক একাউণ্টৰ কাৰণে জাগা থবলৈকে পাহৰি গ'ল কথাটো বুজিছেনে গতিকে মই আপোনালোকৰ মহিলাসকলক কৈছো আপোনালোকে কেতিয়াও চিন্তা নকৰিব আপোনালোকক এই ভুৱা অৰুণোদয় ফৰ্মৰ জৰিয়তে অৰুণোদয় দিব নোৱাৰে কিন্তু এটা ভাল খবৰ দিওঁ ৰকিবুল হুছেইন ডাঙৰীয়াও MLA ময়ো MLA আমাৰ 126জন MLA অসম বিধানসভাত আমি সিদ্ধান্ত লৈছো কি বুলি সিদ্ধান্ত লৈছো মানে আমি যেতিয়াই মানে গাঁৱলৈ যাওঁ আমাক কয় যে ছাৰ মাইকী মানুহবিলাকে কয় মহিলাবিলাকে কয় ছাৰ মই অৰুণোদয় পোৱা নাই এবাৰ সেইকাৰণে 126জন MLA বিধানসভাত সিদ্ধান্ত লৈছো যে যি মানুহৰ ৰেচন কাৰ্ড থাকিব সকলো মহিলাকে অসমত চবকে অৰুণোদয় দিয়া হ'ব মই আপোনালোকক সকলোকে মহিলাসকলক সকলোকে কৈছো
আপোনালোকে খালি ৰেচন কাৰ্ডখন ৰেডি ৰাখক আপোনালোকে খালি ৰেচন কাৰ্ডখন ৰেডি ৰাখক ৰেচন কাৰ্ড মানে জানে নহয় ৰেচন কাৰ্ডখন ৰেডি ৰাখক অক্টোবৰ মাহত আমি আপোনালোক সকলোকে আপোনালোকে যাকে ভোট নিদিয়ক লাগিলে আপোনালোক যি ধৰ্মৰ মানুহ নহওক লাগিলে আমি অসমৰ বিধায়কবিলাকে আপোনালোকক অক্টোবৰ মাহত সকলোকে অৰুণোদয় দিম 2 নম্বৰ লাষ্ট এটা কথা কৈ মই শেষ কৰিম 2 নম্বৰ এই মুমাই আৰু এটা বস্তু উলিয়াইছে নহয় লাখপতি বাইদেউ বিলাকে পইচা পালে নে নাই লাখপতি বাইদেউ আছে নেকি ইয়াত পইচা পালে নেকি কোনোবাই পালে নেকি এই লাখ টকা নহয় লাখপতি বাইদেউ বিলাকক টকা 10,000 দিব হয় নে নহয় টকা 10,000 দিম বুলি কৈ এতিয়ালৈকে যিমানকে মিটিঙলৈ দৌৰালে আমাৰ মহিলাবিলাকৰ 7 মান চেণ্ডেল ইতিমধ্যে ছিগিলে নাই এবাৰ বোলে অমৃত বৃক্ষ ৰুব লাগিব গছপুলি ৰুব লাগিব কাতি মাহত গছ হয়নে এবাৰ বোলে অমৃত বৃক্ষ এবাৰ বোলে অমৃত কলহ এনেকে কলহলৈ কঁকালত তললৈ মাটি লৈ যাব লাগিব এবাৰ বোলে হিমন্ত বিশ্বৰ মিটিঙলৈ যাব লাগিব এমাহ বোলে পীযুষৰ মিটিঙলৈ যাব লাগিব এবাৰ বোলে অজয় ভাই মিটিঙলৈ যাব লাগিব কি বুলি অৰ্ডাৰ আহে যে মিটিঙলৈ যি নাযাব তাক কোনো পধ্যে আমি 10,000 টকাটো নিদিওঁ এনেকে বুলি অৰ্ডাৰ আহে হয়নে এনেকে বিজেপিয়ে অসমৰ মহিলাসকলক নাকত ধৰি চাকত ঘূৰাই আছে বহুত অত্যাচাৰ কৰিছে অসমৰ মহিলাক হয়নে মোমায়ে বহুত অত্যাচাৰ কৰিছে নে নাই কিন্তু এতিয়ালৈকে পইচা দিম বুলি কৈ 10,000 টকাটো দিয়া নাই পালে নেকি আপোনালোকে 10,000 মই মহিলাসকলক সুধিছো 10,000 টকাটো পালে নেকি 10,000 টকাটো পালে নেকি আৰু যোৱাবাৰ ইলেকশ্যনৰ সময়ত মোমায়ে আৰু এটা কথা কৈছিলে নহয় মই তেতিয়া জেলত আছিলো মই টিভি চাই আছিলো মোমায়ে সদায় মিটিঙত মহিলাবিলাকক কয় আইসকল আপোনালোকৰ বেংকত ধাৰ আছে নেকি আপোনালোকৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছে নেকি মোমায়ে কয় নে নকয় হিমন্ত বিশ্বই কয় নে নকয় বোলে আপোনালোকৰ বেংকত ধাৰ আছে নেকি মাইক্ৰ' ফাইনেন্স বন্ধন গোটৰ ঋণ আছে নেকি বোলে হয় আমাৰ আছে আপোনালোকে ধাৰ মাৰিব নালাগে এই ধাৰ মৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা এনেকে কৈছিলে নে নাই আপোনালোকৰ ধাৰবিলাক মাৰি দিলে নে নাই মহিলাসকলৰ ধাৰ মাৰি দিলে নে নাই ধাৰ নেমাৰিবলৈ কৈ এতিয়া গোটেই মাইকী মানুহবিলাকক গোটেই মহিলাবিলাকক বিপদত পেলাইছে যিবিলাকে 25,000 টকা ধাৰ লৈছিলে ধাৰ বাঢ়ি গৈ সুদে মূলে এতিয়া 75,000 হলগে হয়নে নহয় যাৰ 2 লাখ টকা ধাৰ আছিলে কিন্তু 6 লাখ টকা হলগে এতিয়া মহিলাই গৈ চুইচাইড কৰিব লাগিব মোমাই কাৰ হয়নে নহয় মোমাই বিৰাট অসমৰ আটাইতকৈ মিছলীয়া মানুহটোৰ নাম হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় অসমৰ আটাইতকৈ 2 নম্বৰী মানুহটোৰ নাম হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় অসমৰ আটাইতকৈ মিছলীয়া মানুহৰ নাম কি 2 নম্বৰজনৰ নাম কি 2জন মিছলীয়া লগ লাগিছে 1 নম্বৰজনৰ নাম হিমন্ত বিশ্ব শৰ্মা 2 নম্বৰজনৰ নাম বদৰুদ্দিন এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।